বন্ধুসকল আজি যিহেতু বৰ ডাঙৰ এজনী চিতল মাছ ধৰিলোঁ তাকে আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ মই যে নিজৰ পুখুৰীত যোৱা বছৰ যিহেতু 10জনী চিতল মাছ এৰিছিলোঁ তাৰে এজনী আজি ধৰিলোঁ। এয়া দেখিছে আপোনালোকে, এয়া হ'ল চিতল মাছ, আজি বৰ ডাঙৰ চিতল মাছ আৰু প্ৰায় ৱেট কৰিলোঁ আমি 8 কেজি হৈছে। আপোনালোকক যদি লাগে জনাব, যে ক'বলৈ গ'লে আমাৰ গাঁৱলীয়াত কেজি 6 টকা কেজি লগাইছোঁ। আপোনালোকক কিমান লাগে কমেণ্ট কৰি জনাব। এয়া চাওক 8 কেজি, প্ৰায় মই দাঙিবও পৰা নাই, 8 কেজি আছে। আৰু ক'বলৈ গ'লে বহুত সময় ধৰি যিহেতু দাঙি আছোঁ আৰু তাকে এতিয়া মানে একদম হাত বিকাই গৈছে ক'ব লাগিব। আৰু এতিয়া অলপ পাছতে যিহেতু ইয়াক কাটিম, 8 কেজি আছে, বৰ বিশেষ দাঙিব পৰা নাই ক'ব লাগিব। ডাঙৰ মাছ এজনী ধৰি আছোঁ আৰু এইফালে পূৰা সুধিছে, এই মাছ পৰি গ'ল, মাজনী পৰি গ'ল ঐ। আৰু এইখিনিতে যদি ক'বলৈ যাওঁ, মাছজনী ধৰিলোঁ বুলি গম পোৱাৰ পাছত কাষ্টমাৰৰ পৰা বৰ পৰি গ'ল। মাছখিনি এটা ভালদৰে ধুই লওঁ, তাৰপাছত যিহেতু মাছ কাটিম আমি। আৰু ক'বলৈ গ'লে মাছৰ খুব বেছি মানুহে ভাল পায় মাছৰ ভিতৰত বোলে, ক'বলৈ গ'লে যিহেতু চিতল মাছ ভাল পায়। আৰু ক'বলৈ গ'লে বিশেষভাৱে মোৰ নিজৰ ব্যক্তিগত কথাখিনি যদি ক'বলৈ যাওঁ, মই যিহেতু চিতল মাছ খাই ভাল পাওঁ বিশেষকৈ। আৰু এতিয়া যিহেতু মাছ কাটিম আমি, আপোনালোকে চাই থাককচোন, মাছখিনি এতিয়া ভালকৈ ধুই লোৱা হৈ গ'ল। আৰু আমাৰ এইজন আকৌ মাছ মাংস কটাত মানে খুব পাকৈত দেই এইজন। পিছে এতিয়া তাই মাছ কাটিব, আৰু কিদৰে মাছ কাটি আৰু মাছৰ পিচবোৰ ভালদৰে চাব লাগিব ন। আৰু এতিয়া মাছ কিদৰে কাটে চাওঁচোন আহকচোন বাৰু। আৰম্ভ কৰিছে মাছ, চাই লওক। এইজন মানে যিটো মাছ কটাত পূৰা পাকৈত ক'ব লাগিব, মাছ মাংস কটাত। তাৰ পিছ কৰিছে, মাছৰ পিচবোৰ চাম এতিয়া আমি। ৱাও, পূৰা একদম পূৰা তেজাল, দেখিছে আপোনালোকে। নিজৰ পূৰা ঘৰুৱা পুখুৰী হয় ন, পূৰা তেজ, পূৰা তেজাল। এয়া চাওক, পূৰা তেজাল। ফাৰ্ষ্ট পিচ চালো, এয়া ফাৰ্ষ্ট পিচ, বৰ ধুনীয়া পিচ। আৰু এতিয়া আপোনালোকে বাকী ভিডিঅ'বোৰ চাই যাওক।